নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে আজি সন্ধিয়াৰ শুভকামনা জনালোঁ। যিহেতু আজি অসমীয়াৰ অতি হেঁপাহৰ কাতি বিহু আৰু এই কাতি বিহুত আশাৰ বন্তি গছি বাৰু পথাৰত কেনেকৈ নিদিয়াকৈ থাকোঁ। যিহেতু সকলোৱে এইকেইদিন খুব ভালকৈ অনুভৱ কৰিছে আমাৰ জুবিনদাবিহীন এই কাতি বিহু এইবাৰ প্ৰথম। যিহেতু জুবিনদাৰ কাৰণে ন্যায় বিচাৰি আমি সকলোৱে দেশবাসী ব্যাকুল হৈ আছোঁ। তথাপিতো পথাৰত জানো লখিমীডৰাত এগছি বন্তি নিদিয়াকৈ থাকিলে হ'ব। যিহেতু পেটৰ ভাতমুঠিও আমি মুকলি কৰিব লাগিব আৰু এইখিনি সময়তে যদি পথাৰত চাকি বন্তি দিয়া নহয় তেতিয়াহ'লে পথাৰৰ পোক পৰুৱাও যিহেতু ধানৰ এতিয়া ঠোক ধৰিছে আৰু সেই ধানৰ ঠোক যদি চাকি বন্তি নজ্বলাওঁ পোকৰ উৎপাত বেছি হয় বুলি কয়। এইটো এটা আমাৰ উপৰি পুৰুষৰ যি নীতি, সেই নীতি মৰ্মে আমি আমাৰ কামভাগি কৰিবই লাগিব। জুবিনদাবিহীন কাতি বিহু যিহেতু আহিছোঁ এয়া পথাৰলৈ চাকি দিবৰ কাৰণে। আহাৰৰ শেষত যেতিয়া কঠীয়া লগাইছিলোঁ তাৰপিছত আৰু পথাৰলৈ একেবাৰে অহা নাই বুলি ক'লেও বেয়া নহয়। কিন্তু আজি আহিছোঁ কাতি বিহু চাকি গছি দিবলৈ। কিন্তু ধানবোৰ দেখিছোঁ খুব সুন্দৰকৈ থোক ওলাই আছে। এয়া চাওক, অন্য বছৰ ইমান ধুনীয়া ধানৰ থোক নধৰে, যিহেতু গেৰেলি হৈ থাকে। কিন্তু এইবাৰ দেখিছোঁ ধানৰ থোক খুব সুন্দৰকৈ পৰিছে, এয়া দেখিছে। আৰু এইবছৰ এটা নতুন ৰঞ্জিত ধান লগাইছিলোঁ, সেইকাৰণে চাগৈ অলপ উন্নত হৈছে নেকি। আৰু দেখি ভাল লাগি গৈছে মনটো। পথাৰখন যিহেতু বৰ সুন্দৰকৈ ওলাই আছে ধানখিনি। চাওক খুব সুন্দৰকৈ ধানৰ থোক পৰিছে, দেখি ভাল লাগি গৈছে। পানী কিন্তু বহুত আছে দেই, পানী বাট খুলিবহি লাগিব। এইয়া এইবাৰ ৰঞ্জিত ধানখিনি অলপ ভাল হৈছে। এয়াই হৈছে আমাৰ পথাৰ। চাওক, সোণগুটি ধাননি সোণোৱালী থোক, মনটো সঁচাকৈয়ে ভাল লাগি গৈছে দেই। এইবাৰ ধানখিনি বৰ ধুনীয়া হৈছে অ', সঁচাই ইমান ধুনীয়া হৈছে অ', ভাবিব পৰা নাই। হাই গাইছ, এয়া আমি কাতি বিহুৰ আজি চাকি জ্বলাবলৈ আহিলোঁ দেই। জুবিনদাবিহীন কাতি বিহু, পথাৰত চাকি গছি দিবই লাগিব, সেয়েহে আহিলোঁ। যিহেতু এয়া দেখিছে ধান খুব সুন্দৰকৈ থোক মেলিছে আৰু এইখিনি সময়ত গান্ধি পৰাৰ ভয় থাকে। আৰু সেয়েহে কাতি বিহুৰ আচলতে পৰম্পৰা এই পোক পখিলা খেদিবৰ কাৰণেই চাকি গছি দিয়া হয়। সেয়েহে আমি চাকি গছি দিবলৈ বুলি আহিলোঁ। বাই বাই।